নিশাৰ ৰাজপথত উদণ্ড যুৱকৰ গুণ্ডাগিৰি দাদাগিৰি কৰি নিশাৰ ৰাজপথত ধন সংগ্ৰহক কেন্দ্ৰ কৰি ডাম্পাৰ চালকক প্ৰহাৰ ডাম্পাৰত আক্ৰমণ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি অভিযোগ মতে নিশা গোলকগঞ্জৰ মাজমজিয়াত একাংশ উদণ্ড যুৱকে ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰি আছিল তেনে সময়তে NL01 AH 5150 নম্বৰৰ ডাম্পাৰখন তাত উপস্থিত হয় ডাম্পাৰৰ চালকৰ পৰা ধন বিচৰাত চালকে যুৱকৰ দলটোৰ সৈতে ডাম্পাৰৰ গৰাকীক ফোনযোগে কথা পতাই দিয়ে সেয়াই কাল হ'ল চালকৰ উদণ্ড যুৱকে বাহেৰে ডাম্পাৰৰ গ্লাছ ভাঙি দিয়াৰ লগতে ডাম্পাৰ চালক আমিনুল ইছলামক গুৰলাগুৰকৈ প্ৰহাৰ কৰে ফলত ৰক্তাক্ত হৈ পৰে চালকৰ দেহ পিছত গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰাথমিক চিকিৎসাৰ পিছত ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ইপিনে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শিক্ষা দিয়াৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে ভুক্তভোগীয়ে মই ক'লো যে মোৰ মালিকৰ ঘৰ এতে মোৰখিনি এৰি দিওঁ তাৰপিছত মালিকৰ লগত কথা পাতি দিলোঁ তাৰপিছত যাব দিছে মোক তো মোৰ পিছফালে গাড়ী আছিল মই ডাইনফালে লওঁতে গাড়ীখন ওলাওঁতে একদম শ্যাম নামৰ ল'ৰাজন আহি একদম বাজ দি মাৰি দিলে গ্লাছত মাৰি দিলে মোৰ মুখত মাৰি দিলে একদম এই চাকি মোৰ অৱস্থা হৈছে তাৰপিছত মোৰ গাড়ী গ্লাছ ভাঙিছে বডিত মাৰিছে তাৰপিছত মোক তাতে মই আছোঁ নাম্বাৰো নিদিয়ে সুজয় ভৱনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ